নদুৱাৰ সমষ্টিত ৰাজনৈতিক অঘটন বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ল বিজেপি দলৰ মনোনীত প্ৰাৰ্থী। পঞ্চায়ত নিৰ্বাচন নহয় নদুৱাৰ সমষ্টিত। নদুৱাৰ সমষ্টিত এইবাৰ সংঘটিত হয় ৰাজনৈতিক অঘটন। সমষ্টিটোৰ মুঠ 4খন জিলা পৰিষদ, 19খন আঞ্চলিক পঞ্চায়তৰ লগতে 174টা ৱাৰ্ডত বিজেপি দলৰ মনোনীত প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। এই সন্দৰ্ভত বিধায়ক পদ্ম হাজৰিকাই জামুগুৰিস্থিত নদুৱাৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি কয়, এইবাৰ অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নোহোৱাকৈয়ে থকা সমষ্টিটোৱেই হ'ব নদুৱাৰ। অসমৰ ইতিহাসত এই ঘটনা প্ৰথম আৰু এই কথা সোণালী আখৰেৰে লিখা থাকিব। নদুৱাৰ সমষ্টিত এক ৰাজনৈতিক অঘটন সংঘটিত হোৱা বুলিও সংবাদমেলত সদৰি কৰিছে বিধায়ক পদ্ম হাজৰিকাই। সংবাদমেলৰ পূৰ্বে বিধায়কগৰাকীয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিৰ দলত যোগদান কৰা আটাইকেইগৰাকী জিলা পৰিষদৰ প্ৰাৰ্থীক উষ্ম অভিনন্দন জ্ঞাপন কৰাৰ লগতে দলীয় কৰ্মীসকলে বিহু গাই নাচি বাগি কৰা এক আনন্দমুখৰ পৰিৱেশত বিধায়ক পদ্ম হাজৰিকাই অংশগ্ৰহণ কৰি নাচি বাগি আনন্দত মতলীয়া হৈ পৰা পৰিলক্ষিত হয়। ইয়াৰ পূৰ্বে চাৰিদুৱাৰ, জামুগুৰি আৰু মোহাদল জিলা পৰিষদৰ আসনকেইখনৰ বাবে মনোনয়ন দাখিল কৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী 3গৰাকীয়ে গৈ নদুৱাৰ সমজিলাৰ আয়ুক্তৰ পৰা মনোনয়ন প্ৰত্যাহাৰ কৰে। ইয়াৰ পিছতে মনোনয়ন প্ৰত্যাহাৰকাৰীয়ে সাংবাদিকৰ সন্মুখত ইয়াৰ কাৰণ বৰ্ণনা কৰি স্বইচ্ছাই তেওঁলোকে মনোনয়ন প্ৰত্যাহাৰৰ দৰে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰি কৰিলে। সেমিফাইনেল বুলি কৈছিল যে ফাইনেল আমি 26ত খেলিম বুলি কৈছিল। এতিয়া 26 হলেতো মই যে তুমি গোল পোষ্টত গোলকি নাথাকিবই যদি, গতিকে ছেমিফাইনেলত এই দুৰৱস্থা, তাতে ফাইনেল খেলিবলৈ আহিব কোন? দেখা যাওক, আমিতো প্ৰস্তুত, আমি খেলিবলৈ প্ৰস্তুত আছিলোঁ, আছোঁ আৰু ভৱিষ্যতেও আমি থাকিম। ৰাজনৈতিক অঘটন কেনেকুৱা ঘটনা ইতিহাস ৰচনা হৈছে। চাওক, মই জনাৰ পৰা আজিলৈকে এনেকুৱা পঞ্চায়ত নিৰ্বাচন, কাৰণ মই সৰুতে মোৰ মনত আছে, মোৰ ডাঙৰ বৰমা উঠিছিল পঞ্চায়তৰ মেম্বাৰ, মই কিজানি ক্লাছ 5 নে 6ত আছিলোঁ। তেতিয়াও দেখিছিলোঁ যে নিৰ্বাচনী প্ৰচাৰ বৰমাই মানে লৈ যায় মোৰ মতে, বা নিৰ্বাচনৰ দিনাও মই দেখিছোঁ যে নিৰ্বাচনত নিৰ্বাচনত ভোট দিয়া পৰিৱেশ কেনেকুৱা মই পাই আহিছোঁ, নিজেও ইলেকশ্যনখিনি পাই আহিছোঁ। এইবাৰ মানুহে ভোট দিব লগাই নাই। ইয়াক যি ধৰণে আমাৰ দলৰ প্ৰতি মানুহ আকৃষ্ট হৈছে, দলৰ প্ৰতি সমৰ্থন জনাইছে, যে মানুহে হিয়া উজাৰি ভাৰতীয় জনতা পাৰ্টীক ভোট দিবৰ কাৰণে মানুহে ইচ্ছা কৰিছে, সঁহাৰি আগবঢ়াইছে, আৰু তাৰ বিপৰীতে কংগ্ৰেছ দলক প্ৰত্যাখ্যান কৰিছে। গতিকে কংগ্ৰেছ দলৰ সেইকাৰণে কেণ্ডিডেটে পোৱা নাছিলে, কংগ্ৰেছ দলে সেইকাৰণে মানুহৰ কোনো সঁহাৰি পোৱা নাছিলে, আৰু যাৰ কাৰণে তেওঁলোকে 190গৰাকী ৱাৰ্ড মেম্বাৰ মাত্ৰ 77গৰাকীয়ে নমিনেশ্যন দিবলৈ সক্ষম হৈছিলে। গতিকে এই যে ইতিহাস হ'ল, আচলতে নদুৱাৰ সমষ্টিত অসমতে ইতিহাস হ'ল, অসমত এনেকুৱা ক'তো হোৱা নাই, মই এতিয়ালৈকে শুনা নাই। ইতিহাস হ'ল যে জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টীক এনেকৈ আঁকোৱালি লোৱা, আমাৰ দলৰ প্ৰতি আস্থা প্ৰকাশ কৰা, আনুগত্য প্ৰকাশ কৰা, এই কিজানি ৰাজনৈতিক ইতিহাসত প্ৰথম হ'ব নদুৱাৰ সমষ্টি। তাৰ কাৰণে আপোনালোকসকললৈকে মই কৃতজ্ঞতা জনাওঁ। নদুৱা সমজিলাৰ আণ্ডাৰত ZP 4টা পৰিছে। 4টা ZPৰ ভিতৰত প্ৰত্যেক ZPৰে দুখন মনোনয়ন পত্ৰ প্ৰথমতে জমা হৈছিলে। তাৰে এখন আমি স্ক্ৰুটিনিৰ সময়তে মানে ইনভেলিড পালোঁ, এখন তেতিয়া ৰিজেক্ট কৰা হৈছিলে। আৰু বাকী 3খন ZPত যিখিনি কেণ্ডিডেট আছিলে, তেওঁলোকে এজন কেণ্ডিডেটে উইথড্ৰ কৰিছে নমিনেশ্যন। কোন দলত? তো এতিয়া ইয়াতে গোটেইকেইটাতে অকল বিজেপি আৰু কংগ্ৰেছেই আছিলে। এতিয়া কংগ্ৰেছৰ দলখিনিয়ে উইথড্ৰ কৰিছে আজি ৰাতিপুৱা। কংগ্ৰেছৰখিনিয়ে কৰিছে? হয়। ZP-কেইটাৰ নাম কি আছিল? আমাৰ জামুগুৰি আছে,
তাৰপিছত হেৰি আছে নাগশংকৰ আছে, তাৰপিছত এটা হেৰি আছে চাৰিদুৱাৰ আছে আৰু মুৰাঘাট আছে। এতিয়া ZPC প্ৰতিদ্বন্দ্বী নহয় আৰু ইয়াত নিৰ্বাচন নহয় সেইখন তাৰ কেইগৰাকী এতিয়া উইনাৰ বিজেপি প্ৰাৰ্থী কেইগৰাকী সেইটো আবেলি ডিচি ছাৰৰ পৰা এইটো ঘোষণা হৈ যাব, ডিক্লেৰেশ্যন ডিচি অফিচৰ পৰা। নদুৱাৰৰ পৰা ইনজাম অমুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।